ঘৰৰ পৰা হঠাৎ ৰাধা নোহোৱা হ'ল। ঘৰখনত কান্দোনৰ ৰোল। হিয়া ঠাকুৰী কান্দিছে অসহায় পিতৃ। কান্দি কাটি বাউলি হৈছে ৰাধাৰ মাতৃ। দুপৰীয়াৰ ভাত সাজ একেলগেই খাইছিল সকলোৱে। দেওবাৰৰ দিন দুপৰীয়াৰ সাজ খাই সকলোৱে ভাত ঘুমটিত পৰিছিল। টোপনিৰ পৰা উঠি দেখে ৰাধা নাই। হাহাকাৰ লাগিল ঘৰখনত। কলৈ গ'ল ছোৱালীজনী? কান্দি কাটি আউলি বাউলি হৈ পৰিছে পিতৃ মাতৃ। এয়া ৰাধা। দেওবাৰে দুপৰীয়া ৩ বজাৰ পৰা নোহোৱা হোৱা ৰাধাৰ কোনো খবৰেই নাই। আজি ৩ দিনে ঘৰখনত সকলোৱে কেৱল কান্দিছে। কিন্তু পিতৃ মাতৃৰ কান্দোনেও ৰাধাক ঘৰলৈ আনিব পৰা নাই। ৰাধাৰ বাবে এতিয়া ঘৰখনত কান্দোনৰ ৰোল। ওচৰ চুবুৰীয়াৰ বুজনিয়েও পাতলাব নোৱাৰে জীয়ৰী নোহোৱা হোৱাৰ দুখ। মোর বাড়ি 3টে থাকে, বিকেল 3টে থাকে না হওয়া আয়া গেছে। মুই রাতে তাই এত বুঝি না, একদম মোর বাড়ি পাও না। কাজ যদি দেখি থাকেন এই নাম্বারতে ফোন করবেন। এক নাম রাধারানী, এক নাম প্রিয়ঙ্কা। মানে কালকে না হয়েছে কি পেন্দ্র বলতেছেন? এমনি মুখ মা মুই এটা যেতে আইছো। পেন্দ্র জামা আছিল, একটা সাদা শার্ট আছিল, একটা টপ আছিল, আর একটা কালা প্যান্ট আছিল। টপটা কি রঙ আছে? ওই যে হ্যাঁ গোলাপি রঙের ছিটের আছিল, আর উপরে সাদা আছে। প্লাজো প্যান্টটা কানা। কালকে বিকেল 3টে থাকি না হয়ে গেছে। ঘটনাটো সংঘটিত হৈছে ধুবুৰী জিলাৰ ভাৰত বাংলাদেশ সীমান্ত অঞ্চলৰ বিখোৱা ৪ৰ্থ খণ্ড গাঁৱত। এই গাঁওখনৰে স্থায়ী বাসিন্দা খৰেন বিশ্বাসৰ কন্যা ৰাধাৰাণী বিশ্বাস ওৰফে প্ৰিয়ংকা হঠাতে নোহোৱা হ'ল মানে এই ৩ দিনে খবৰেই নাই। পিতৃ মাতৃয়ে জীয়ৰীক বিচাৰি কেৱল কান্দিছে। মোর নাম খরেন বিশ্বাস। মোর বেড়ি কালকে 3টে থেকে নেওয়া হয়েছে। মোর বেটির নাম হচ্ছে ডাক নাম প্রিয়ঙ্কা বিশ্বাস, আর অরিজিনাল নাম হচ্ছে রাধারানী বিশ্বাস। 3টে থাকি না না কারো উপরে আমার সন্দেহ নেই। অমন হয় না, মোর গ্রামবাসী সবাই জানে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাৰ পিছতো এতিয়ালৈকে সন্ধান উলিয়াব পৰা নাই ৰাধা ওৰফে প্ৰিয়ংকাৰ। ফলত জীয়ৰী নোহোৱা হোৱাৰ দুখত এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট দেশ টুডে।